তিনিচুকীয়াৰ বাগজান অইল বিস্ফোৰণ কাণ্ডৰ ৫টা বৰ্ষ সম্পূৰ্ণ ২০২০ৰ ২৭ মে'ত বাগজান বেজিয়ান ৫ নং তৈলকূপত সংঘটিত হৈছিল ভয়ংকৰ অইল বিস্ফোৰণ। অভিশপ্ত বাগজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত পঞ্চম বাৰ্ষিক কলাদিন পালন। উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ তিনিচুকীয়া জিলাৰ বাগজানত যোৱা ২০২০ বৰ্ষৰ ২৭ মে'ত অইল ইণ্ডিয়া লিমিটেডৰ বাগজানস্থিত বেজিয়ান ৫ নং তৈলকূপত প্ৰথমে গেছ নিৰ্গত হয় আৰু ৯ জুনত এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয়। উল্লেখ্য যে অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ, জুইত জাগ হৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি। মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু, পশু-পক্ষীৰ। মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিশু, বাৰেকুৰিৰ দুষ্প্ৰাপ্য হলুৰ বান্দৰৰ। মাগুৰী বিলৰ লগতে শিশু বিখ্যাত ডিব্ৰু ডাঙৰি নদীও সম্পূৰ্ণ প্ৰদূষণ হৈ পৰিছিল, যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ, কাছ। বিনষ্ট হৈছিল অঞ্চলবাসীৰ বহু কৃষিভূমি। ঘটনাত প্ৰাণ গৈছিল ৫জনকৈ লোকৰ। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে টিকেশ্বৰ গোহাঁই, দুৰ্লভ গগৈ, অইলৰ এগৰাকী কাৰ্যবাহী অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু স্থানীয় ব্যক্তি শুক্লেশ্বৰ নেওগ, উমেশ প্ৰসাদ। এক কথাত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল বাগজান। জীয়া যন্ত্ৰণাময় প্ৰায় ৬ মাহ দিন শব্দ, কম্পন, বায়ু প্ৰদূষণৰ মাজেৰে পাৰ কৰিছিল বাগজানবাসী ৰাইজে। আজি সেই দিনটো সৰি বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ বাগজান দীঘলতৰং কলিয়াপানীবাসী ৰাইজৰ সহযোগত বাগজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত মিলনজ্যোতি যুৱ সংঘৰ কাৰ্যালয়ত পঞ্চম বাৰ্ষিক কলাদিন পালন কৰে। কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰে সংঘৰ সভাপতি তিলক নেওগ, অসম মৰাণ সভা বাগজান শাখাৰ সভাপতি ৰূপম মৰাণ আৰু সংঘৰ উপদেষ্টা প্ৰাঞ্জল গগৈয়ে। ইয়াৰ পাছতেই স্মৃতি তৰ্পণ কৰে সংঘৰ উপদেষ্টা যতীন চেতিয়া, প্ৰকাশ হাজৰিকা, সাধাৰণ সম্পাদক জিন্তু হাজৰিকা, উপ সভাপতিদ্বয় পুনা মৰাণ, ৰন্তু মৰাণ, সহকাৰী সম্পাদক মিণ্টু মৰাণে। ইয়াৰ পাছতেই ঘটনাত প্ৰাণ আহুতি দিয়া মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে মৌন প্ৰাৰ্থনা কৰে। ২০২০ চনৰ আজিৰ দিনটোতেই বাগজানত যি ঘটনা সংঘটিত হ'ল, অইল বিস্ফোৰণ কাণ্ড সংঘটিত হ'ল, সেই প্ৰতিবাদতে আমি প্ৰত্যেক বছৰে আমি এই দিনটো কলাদিন হিচাপে পালন কৰি আহিছোঁ। আজি পঞ্চম বাৰ্ষিক কলাদিন হিচাপে আমি পালন কৰিছোঁ। কলা পতাকা উত্তোলনৰ লগতে আমাৰ স্মৃতি তৰ্পণ কাৰ্য অনুষ্ঠানত আমি ইয়াত এই কাণ্ডত যিকেইজন অইলৰ বিষয়ববীয়াই হওক, কৰ্মচাৰীয়ে হওক বা আমাৰ বাগজানৰ যি আত্মসন্মানৰ দৰে পথ বাছি ল'লে সেইকেইজনকে হওক, সকলোকেইজনক আমি শ্ৰদ্ধাৰে কৰিছোঁ। লগতে তেওঁলোকৰ যি আত্মাৰ সদ্গতিৰ কাৰণে আমি ১ মিনিট মৌন প্ৰাৰ্থনা কৰিছোঁ। লগতে আমাৰ ইয়াত যি আমাৰ লগত যিখিনি দল সংগঠন বা বিশেষকৈ সামাজিক মাধ্যম নিউজ চেনেলবিলাকে আমাক সহায় কৰিলে, লগতে যিবিলাক ব্যক্তিয়ে আমাক সহায় কৰিলে, সকলোকে এই আজিৰ দিনটোত আমি কৰিছোঁ। তেওঁলোকক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অইলক আমি সকিয়নি দিব বিচাৰিছোঁ যে অনাগত দিনত যাতে অইলে আমাৰ বাগজান কাণ্ডৰ দৰে অন্য ঠাইতো নকৰে বা বাগজান ঠাইত নকৰে। তেওঁলোকে এতিয়া মহাৰত্ন কোম্পানী হ'ল, মহাৰত্ন কোম্পানীয়ে যাতে আগতে নৱৰত্ন হৈ থাকোঁতে তেওঁলোকে যেনেধৰণে ছেফটি ফাৰ্ষ্ট কৰি তেওঁলোকে আমাৰ ইমান ডাঙৰ এটা কাণ্ড সংঘটিত কৰিলে, যাতে তেওঁলোকে ছেফটি ফাৰ্ষ্ট কৰি পুনৰ তেওঁলোকে সঁচাকৈ তেওঁলোকে ছেফটি ফাৰ্ষ্ট থাকে, ছেফটি সদায় আগত থাকে, সেইকণ তেওঁলোকক পুনৰ দাবী জনাইছোঁ। ইমানকৈ ক'লোঁ, ধন্যবাদ। ২০ চনৰ ২৭ মে' তাৰিখটো এটা অভিশপ্ত কলা দিন। এইটো কাৰণে কলা দিন, সেই দিনটোত যিহেতু অসম চৰকাৰে অনুমতি দিয়া সেই কোম্পেনীয়ে, অইল ইণ্ডিয়া লিমিটেড কোম্পেনীয়ে যিহেতু ভুলবশতঃ কাম কৰাৰ কাৰণেই আমাৰ বাগজানৰ অইল বিস্ফোৰণ কাণ্ড হৈছিল। গতিকে
আজিৰ দিনটো আমি প্ৰতি বছৰে সোঁৱৰিব লাগিব আৰু প্ৰতি বছৰে আমি কলা দিৱস হিচাপে পালন কৰিম। অসম চৰকাৰৰ বিৰুদ্ধে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বিৰুদ্ধে সদায় আমাৰ ক্ষোভ এটাই ৰৈ গ'ল যে তেওঁলোকে ইমান বিস্তৰ ক্ষতি সাধন কৰাৰ পিছতো তেওঁলোকে আমাক ন্যায় প্ৰদান নকৰিলে। চৰকাৰে কোনোদিন খবৰ নল'লে অইল ইণ্ডিয়া লিমিটেডে কিমান ক্ষতি হ'ল তাৰ ক্ষতিপূৰণ আমাক দিবলৈ তেওঁলোকে কেতিয়াও বিশ্লেষণ নকৰিলে আৰু তাৰ ফলত এই অঞ্চলৰ ৰাইজে ক্ষোভিত হৈ প্ৰতি বছৰে আমি কলা দিৱস যে পালন কৰিম তাৰ দৃঢ় প্ৰতিজ্ঞ আমি বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘ, বাগজান অঞ্চলৰ মৰাণ সভা, বাগজান অঞ্চলৰ মৰাণ ছাত্ৰ সন্থা শাখাসমূহক লৈ আৰু এই অঞ্চলৰ স্থানীয় ৰাইজক লৈ আমি প্ৰতি বছৰে আজি যেনেধৰণে কলা দিৱস পালন কৰিছোঁ ভৱিষ্যতলৈকে আমি কলা দিৱস পালন কৰি যাম। আমাৰ আস্থা আছে NGT-য়ে হওক অথবা হাইকোৰ্টেই হওক, আমাৰ যিকোনো আমাৰ ন্যায়ালয়ৰ ওচৰত আমাৰ আস্থা আছে, তেওঁলোকে ন্যায় প্ৰদান কৰিব বুলি ভৱিষ্যতে। কিন্তু এটা কথা ঠিক, যদিহে ন্যায় প্ৰদান নকৰে তেওঁলোকে তেতিয়াহ'লে কিন্তু অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত আৰু অসম চৰকাৰৰ বিৰুদ্ধে কিন্তু মাৰ বান্ধি যে থিয় দিম সেইটো চিৰ সত্য আৰু 100% গেৰাণ্টি দি কৈছোঁ যে এদিন ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ গণ আন্দোলন আমি গঢ়ি তুলিম আৰু প্ৰতিবাদ সাব্যস্ত কৰিম আৰু ন্যায় আমি অন্য ৰূপত আমি আজুৰি আনিম, সেইটো খাটাং।